हेलो फ्रेंड्स गुड इवनिंग आई होप सबे ভালে দৰে আছে আৰু সবে ভালে দৰে প্ৰিপেয়াৰ কৰি আছে নিজৰ নিজৰ ড্ৰিম জবছৰ কাৰণে আপোনালোকে চাগে ভাবি আছে যে মই হেতু ভিডিঅ'ত অসমীয়াত কেলে কৈ আছো আৰু মই প্ৰিভিয়াস ভিডিঅ' কিটা হিন্দীত কৈ আছিলো একচুয়ালি কি হ'ল মই নতুন এটা সিৰিজ ষ্টাৰ্ট কৰিছো য'ত জব ৰিলেটেড ইনফৰমেশন আপোনালোকলৈ কনভে কৰি আছো হেতুৰ কাৰণে আজি যোনটো জব ৰিলেটেড যোনটো বস্তু মই আপোনাক কনভে কৰি আছো হেতু হয় আসাম গেছ কোম্পানী লিমিটেড একচুয়ালি কি হ'ল আসাম গেছ কোম্পানী লিমিটেডৰ 16টা মান পোষ্ট ওলাইছে এক্সিকিউটিভ আৰু ষ্টাফ কেডাৰত তো হেতু মই আপোনাক ভালকে বুজাম যে হেতু কি পোষ্ট আছে আৰু আপোনাৰ মিনিমাম এডুকেশনাল কোৱালিফিকেশন কি হ'ব লাগে আৰু আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স হ'ব লাগে নে হ'ব নালাগে সব আমি হেতু ভিডিঅ'ত ভালকে চাম তো ভিডিঅ'টো আপুনি এন্ডলৈকে চাব মাজত স্কিপ নকৰিব কিবা এটা বহুত ইম্পৰ্টেন্ট ইনফৰমেশন চাগে আপুনি তাত মিস কৰি দিব পাৰে ঠিক আছে তো স্টার্ট কৰিবলৈ মই আপোনাক ফাৰ্স্ট কৈ দিউ যে আসাম গেছ কোম্পানী লিমিটেড কেনেকে স্টার্ট হৈছিল আৰু এটো আই মিন কোড স্টার্ট হৈছিল আৰু বস্তুটো কি হয় ঠিক আছে আসাম গেছ কোম্পানী লিমিটেড 31st মাৰ্চ 1962 স্টার্ট হৈছিল শিলংত ঠিক আছে শিলং মেঘালয়ত স্টার্ট হৈছিল আৰু তেখেতৰ এটো কোম্পানীৰ মেইন কাম হয় যে তাহাতি আই মিন যোনটো নেচাৰেল গেছ ৰিলেটেড যিমান বিজনেস আছে ইণ্ডিয়াত হেতু তাহাতি চাই ঠিক আছে তো তাহাতৰ যোনটো জব প্ৰফাইলত বহুত পোষ্ট আছে অ্যাসিস্ট্যান্ট ম্যানেজাৰৰ পোষ্ট থাকিব ইঞ্জিনিয়াৰৰ পোষ্ট থাকিব তো এভৰিথিং ইন দিস পোষ্ট ইজ ৰিলেটেড বেসিক্যালি টু নেচাৰেল গেছ বিজনেস ঠিক আছে তো আমি হেতু ভিডিঅ' স্টার্ট কৰিম ভিডিঅ'টো আপুনি এন্ডলৈকে চাব স্কিপ নকৰিব আৰু ভালদৰে চাই থাকক বলক আমি ভিডিঅ'টো স্টার্ট কৰো তো फ्रेंड्स এটো আমাৰ অফিশিয়াল নোটিফিকেশন টু হয় আসাম গেছ কোম্পানী লিমিটেডৰ এটো যোনটো পিডিএফ আছে মই পিডিএফ টো আপোনাক ডেসক্ৰিপচনত এটাচ কৰি দি দিম আপুনি পিডিএফ টো ডাউনলোড কৰি চাই ল'ব পাৰে ঠিক আছে তাৰ আগত মই আপোনাক ভালকে এডভাৰটাইজমেন্টটো এক্সপ্লেইন কৰি দিম তো এটো হয় এটো আসাম গেছ কোম্পানীৰ ওপৰত লিখা আছে আপুনি এইবোৰ বস্তু পঢ়ি যাব আপুনি বাকি যিমান আপোনাৰ কোৱালিফিকেশন আছে বাট ষ্টিল আপুনি এইবোৰ বস্তু পঢ়ি যাব কেলে যোনটো জব হয় হেতুৰ বিষয়ত আপুনি জানি যাব লাগে ঠিক আছে এটো ইম্পৰ্টেন্ট হয় Okay. Assam Gas Company Limited is looking for energetic, dynamic, and experienced professionals for engagement on regular basis for the following post as the executive and staff cadre of the company. ঠিক আছে এইবোৰ আমি পোস্টবোৰ চাই লও ফার্স্ট পোস্ট যোনটো ওলাইছে মই আপোনাক ভিডিওত কৈছিলো স্টার্টিংত যোনটো আমাৰ সিনিয়র টোটাল পোস্ট ওলাইছে আমাৰ 16টা পোস্ট ওলাইছে 16টা ঠিক আছে ফার্স্ট পোস্ট যোনটো হয় সিনিয়র ম্যানেজার প্রজেক্টস যত দুটা ভ্যাকেন্সি ওলাইছে তার যোনটো গ্রেড পে হয় আই মিন যোনটো স্যালারি হয় হেতু 30,000 অৰ পৰা 1,10,000 মানে ইনিশিয়ালি আপুনি যেতিয়া জয়েন কৰিব তেতিয়া আপোনাৰ স্যালারি 30,000 হ'ব ঠিক আছে গ্ৰেজুৱেলি আপুনি গৈ 1,10,000 এটো ম্যাক্সিমাম স্যালারি গৈ পাব আপুনি আৰু যোনটো গ্ৰেড পে হয় এটো 15,700 হয় মানে আপুনি যেতিয়া ফার্স্ট ইয়াৰ জয়েন কৰিব তেতিয়া আপোনাৰ স্যালারি হ'ব 30,000 প্লাস 15,700 ইজ ইকুয়াল টু 45,700 ঠিক আছে बहुत বেশি লুক্রেটিভ স্যালারি হয় ভাল স্যালারি হয় ওকে কোয়ালিফিকেশন টু চাই লওক আপুনি বিই বা বিটেক হ'ব লাগে ইন এনি ব্রাঞ্চ অফ ইঞ্জিনিয়ারিং ফ্রম ৰিকগনাইজড ইনস্টিটিউট আৰু আপুনি এমবিএ বা পিজিডিএম হ'ব পাৰে ফ্রম ৰিকগনাইজড ইনস্টিটিউট ঠিক আছে এক্সপেৰিয়েন্স চাই লওক ইয়াত চাব আপুনি যোনবোৰ ম্যাক্সিমাম পোস্ট ওলাইছে সবতে এক্সপেৰিয়েন্সৰ দৰকাৰ আছে তো এক্সপেৰিয়েন্সটো চাই লওক মই আপোনাক জুম ইন কৰি দেখাই দিও So candidates must possess minimum 15 years of post-qualification work experience, including at least 7 years of work experience in oil and gas sector. ठीक है माने include 7 years of work experience in oil and gas sector to important হয় আৰু minimum আপুনি 15 years of work experience হ'ব লাগে এই কাৰণে হেতু যোনটো জবৰ এজ লিমিট হয় হেতু বহুত বেছি হয় আমাৰ নরমালি 30-35 years নহয় আৰু বেছি হয় কিমান হয় আমি ভিডিওৰ নেক্সটত আগবঢ়াই চাই থাকিম ঠিক আছে Okay. Must have experience in handling and coordinating projects right from planning to final execution in a reputed company. মানে আপোনাৰ এক্সপেৰিয়েন্স হল আপুনি যোনটো আগৰ কোম্পানীৰ এক্সপেৰিয়েন্স আছিল তাতে আপুনি প্ৰজেক্ট হ্যান্ডলিং কৰিব আই মিন যদি কৰি থাকে তেতিয়া আপুনি এলিজিবল হয় ওকে থাৰ্ড চাওক must have experience in project control monitoring of daily progress report technical submittals preparation of relevant reports and schedules আপুনি বুজি পাইছে চাগে মানে আপোনাৰ প্ৰজেক্ট কন্ট্ৰোল যোনবোৰ প্ৰজেক্ট তাহাতি হ্যান্ডল কৰিব হেতু আপোনাৰ এক্সপেৰিয়েন্স হ'ব লাগে মানে একচুয়ালি প্ৰজেক্ট আপুনি যেতিয়া আপুনি প্ৰজেক্ট এটা ডিজাইন কৰে ঠিক আছে হেতুৰ কন্ট্ৰোল এটা হয়
ঠিক আছে, সেইটো প্ৰগ্ৰেছ ৰিপৰ্ট বনাব লাগে, সেইবোৰ আপোনাৰ হ'ব লাগে। এইবোৰ আপুনি যদি জব এক্সপিৰিয়েঞ্চ থাকে, এইবোৰ ক'বলগীয়া কথা নহয়, এইবোৰ আপোনাৰ থাকিবই। The candidate must have experience in planning inventory levels and execute all forecasting and planning programs. Inventory levels মানে যোনটো আপোনাৰ ষ্টক থাকিব, ঠিক আছে, যিমান তাহাঁতৰ ষ্টক থাকিব সেইবোৰ প্লেন কৰিবলৈ। আপুনি যদি অইল এণ্ড গেছ ছেক্টৰত অলৰেডি কাম কৰিছে তেতিয়া আপোনাৰ সেইবোৰ নলেজ অলৰেডি থাকিব, ঠিক আছে। সেইবোৰ বস্তু অলপ ইলাবৰেট কৰি কৈছে তাহাঁতি। তো সেইটো আমাৰ ফাৰ্ষ্ট পোষ্ট হয়, যোনটো কি আছিলে ফাৰ্ষ্ট পোষ্টটো চিনিয়ৰ মেনেজাৰৰ পোষ্ট হয়। অ'কে, ছেকেণ্ড পোষ্টটো হয় মেনেজাৰ মেকানিকেল। ইয়াতো দুটা ভেকেঞ্চি ওলাইছে। ইয়াত আপোনাৰ চেলাৰি হ'ব সেম 30,000 ফাৰ্ষ্ট, আৰু গ্ৰেডটো হ'ব 15,100। তাৰ মানে 45,100 আপুনি ফাৰ্ষ্ট ইয়াৰ চেলাৰি পাব, ঠিক আছে। মিনিমাম গ্ৰেজুৱেশ্যন সেম BE BTech, বাট ইয়াত আপোনাৰ সেইটো চাওক মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। তো এইটো মেকানিকেল ইঞ্জিনিয়াৰ্ছৰ কাৰণে হয়, কেলে পোষ্টটোৱে হয় আপোনাৰ মেনেজাৰ মেকানিকেল, চাওক, ঠিক আছে। তো এইটো হ'ব লাগে। আৰু কেণ্ডিডেটছ হেভিং MBA PGDM কোৱালিফিকেশ্যন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট উইল গেট প্ৰেফাৰেঞ্চ, ঠিক আছে। মানে আপুনি সেইটো লৈও এপ্লাই কৰিব পাৰে, কিন্তু যদি আপোনাৰ লগত এইটো আৰু এইটো দুটা যদি আছে তেতিয়া MBA বা PGDM কৰা মানুহবোৰে বেছি প্ৰেফাৰেঞ্চ পাব, ঠিক আছে। অ'কে, ইয়াত আপোনাৰ যোনটো মিনিমাম জব ৱৰ্ক এক্সপিৰিয়েঞ্চ হয়, মাষ্ট পজেছ মিনিমাম 8 to 10 years of post work qualification work experience in a reputed PSU private organization in the following areas. সেম আৰু নেচাৰেল গেছ, ক্ৰুড অইল, পাইপলাইন, এইবোৰত আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ হ'ব লাগে, ঠিক আছে। ইণ্টিগ্ৰিটি মেনেজমেণ্ট অফ পাইপলাইন্স, অইল এণ্ড নেচাৰেল গেছ ছেকশ্যনত আপোনাৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি জবটো এপ্লাই কৰিব পাৰে। ফাৰ্ষ্ট দুটা পোষ্টতো আমি সেইটোৱে চালো, ঠিক আছে। থাৰ্ড পোষ্ট যোনটো আছে এছিষ্টেণ্ট মেনেজাৰ মেডিকেল, সেইটো এটা পোষ্ট ওলাইছে। ইয়াতো চেলাৰিটো চাই ল'ব 30,000, গ্ৰেড পে 14,500, ঠিক আছে। অ'কে, এইটোৰ আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন হয় আপুনি MBBS হ'ব লাগে, ঠিক আছে। এইটো অকল MBBS ৰ কাৰণে কেণ্ডিডেটছ হেভিং হায়াৰ কোৱালিফিকেশ্যন উইল গেট প্ৰেফাৰেঞ্চ। যদি আপুনি MBBS আৰু MD দুটাই কৰি থৈছে তেতিয়া আপোনাৰ প্ৰেফাৰেঞ্চ অকল MBBS তকৈ বেছি হ'ব, ঠিক আছে। অ'কে, কেণ্ডিডেটছ মাষ্ট হেভ এ ভেলিড ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ফলোড বাই এটলিষ্ট 5 years অফ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইন এ ৰেপুটেড গভৰ্ণমেণ্ট হস্পিটেল, ঠিক আছে। ভেলিড ৰেজিষ্ট্ৰেশ্যন MCA আৰু ষ্টেট মেডিকেল কাউন্সিল, ঠিক আছে। আপোনাৰ লগত এটা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হ'ব লাগে ফলোড বাই এটলিষ্ট 5 years অফ এক্সপিৰিয়েঞ্চ, মানে আপুনি হস্পিটেলত কাম কৰি থকা হ'ব লাগে মিনিমাম 5 years। কেলে মেডিকেল পোষ্ট হয় আৰু ইয়াত মেক্সিমাম পোষ্টৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থকা মানুহবোৰকে তাহাঁতি লৈ আছে। অ'কে, ফৰ্থ পোষ্ট হয় এছিষ্টেণ্ট মেনেজাৰ চেলছ এণ্ড মাৰ্কেটিং। ইয়াত 5টা ভেকেঞ্চি ওলাইছে, সেইটোৰ কাৰণে আপুনি মেক্সিমাম ট্ৰাই কৰিব পাৰে এছিষ্টেণ্ট মেনেজাৰ চেলছ এণ্ড মাৰ্কেটিং। ইয়াতো চেলাৰি 30,000 হয় ফাৰ্ষ্ট ইয়াৰ, আৰু টোটেল আপুনি পাব 44,500, 30,000 প্লাছ 14,500, ঠিক আছে। বাকী বস্তুবোৰ চাওক, ইয়াতো এইটোৰ কাৰণে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। এইটো একচুৱেলি জবটো স্পেচিয়েলি ইঞ্জিনিয়াৰ্ছ আৰু মেডিকেল প্ৰফেচনেলছৰ কাৰণে হয়, ঠিক আছে। আৰু আপুনি এইটো গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট এণ্ড MBA PGDM ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট, ঠিক আছে। ইয়াতো আপোনাৰ কেণ্ডিডেট মাষ্ট পজেছ মিনিমাম 5 years অফ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন চেল এণ্ড মাৰ্কেটিং ইন এ ৰেপুটেড PSU প্ৰাইভেট অৰ্গেনাইজেশ্যন ইনক্লুডিং এটলিষ্ট 2 years of minimum experience in oil and gas industry. বুজি পাইছে চাগে, আপোনাৰ মিনিমাম 5 years working experience হ'ব লাগে in sales and marketing। কেলে এইটো এছিষ্টেণ্ট মেনেজাৰ চেলছ এণ্ড মাৰ্কেটিঙৰ পোষ্ট হয়, তো আপোনাৰ চেলছ এণ্ড মাৰ্কেটিঙৰ নলেজ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিবই লাগিব, ইনক্লুডিং 2 years of experience in oil and gas sector, ঠিক আছে, সেইটোও লাগিব। অ'কে, ফিফ্থ পোষ্টটো হয় এছিষ্টেণ্ট মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টিং। ইয়াত দুটা পোষ্ট ওলাইছে, চেলাৰি চাব চবত ইয়াতো ছেমে হয় 44,500, ঠিক আছে। ইয়াত আপোনাৰ কোৱালিফিকেশ্যন হয় কোৱালিফাইড চাৰ্টাৰ্ড একাউণ্টেণ্ট ফ্ৰম দ্য ইনষ্টিটিউট অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়া অৰ কোৱালিফাইড CMA ফ্ৰম দ্য ইনষ্টিটিউট অফ কষ্ট একাউণ্টেণ্টছ অফ ইণ্ডিয়া, ঠিক আছে। আৰু যোনটো আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ হয়, ইয়াত হয় আপোনাৰ কেণ্ডিডেটছ মাষ্ট পজেছ মিনিমাম 5 years অফ সৰি গাইজ, ক্ল'জ হৈ গ'ল। Candidates must possess minimum 5 years of post qualification work experience in finance, accounts, taxation, cost accounting, auditing, etc. in any reputed PSU private organization. Same আপুনি যদি চাকৰি কৰিছে গ্ৰেজুৱেশ্যনৰ পিছত আপুনি ফাইনেন্স একাউণ্টিং বা টেক্সেশ্যনত চাকৰি কৰিছে এনি PSU প্ৰাইভেটত, তেতিয়া আপুনি এপ্লিকেবল হ'ব, ঠিক আছে। অ'কে, আৰু এটা আছে অফিচাৰ HSC। ইয়াত এটাই পোষ্ট ওলাইছে, চেলাৰিটো চাই লওক ছেম হয় 30,000 প্লাছ 13,900 হয় গ্ৰেড পে, ঠিক আছে। ইয়াত আপোনাৰ কোৱালিফিকেশ্যন হয় BE BTech ইন ছেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিং, ঠিক আছে। এইটো ছেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে পোষ্ট হয় অফিচাৰৰ, ঠিক আছে। তো BE BTech ইন ছেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিং অৰ BE BTech ইন এনি ডিচিপ্লিন উইথ MTech ইন ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং। মানে আপুনি যদি BTech থাকে
সেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিঙত ষ্টিল চলিব যদি আপুনি বিটেক বেলেগত কৰিছে আৰু যদি এমটেক কৰিছে সেফটি এণ্ড ফায়াৰ ইঞ্জিনিয়াৰিঙত তেতিয়া আপুনি ষ্টিল এপ্লাই কৰিব পাৰিব Okay. Candidates must possess minimum 2 years of post-qualification work experience in reputed PSU private organization in relevant field. Okay. ঠিক আছে আৰু আমাৰ বাকি কেটা পোষ্ট আছে দুটা পোষ্ট বাকি থাকিল এটা হয় ইঞ্জিনিয়াৰৰ এটা পোষ্ট আৰু এটা হয় জুনিয়ৰ ইঞ্জিনিয়াৰৰ যোনটো দুটা পোষ্ট ইঞ্জিনিয়াৰৰ পোষ্টটো আপুনি সৰি ইঞ্জিনিয়াৰৰ পোষ্টত চাব স্যালাৰিটো আপোনাৰ সেম 30000 ৰ পৰা ষ্টাৰ্ট হৈছে I mean total 43,900 যোনটো qualification হয় BE BTech any engineering from recognized institute candidates must possess minimum 2 years of work experience in handling matters related to logistics transportation interlocation movement ঠিক আছে in a sector related to oil and gas মানে আপুনি যদি oil and gas sectorত আগতে কাম কৰি থৈছে তেতিয়া হলে আপোনাৰ মানে লজিষ্টিক্সত এক্সপেৰিয়েন্স হ'ব লাগে ঠিক আছে লজিষ্টিক্স ট্ৰান্সপোৰ্টেশন ইন্টাৰলোকেশন মুভমেন্ট এইবোৰত আপোনাৰ এক্সপেৰিয়েন্স হ'ব লাগে তেতিয়া আপুনি এলিজিবল হ'ব লাষ্ট পোষ্টটো হয় জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত দুটা পোষ্ট ওলাইছে ইয়াত স্যালাৰিটো অলপ কম হয় কেলে জুনিয়ৰ ইঞ্জিনিয়াৰ হয় তো ইয়াত পোষ্টটো 22000 প্লাস 8700 মানে 30700 স্যালাৰি হ'ব ঠিক আছে ইয়াত আপুনি ডিপ্লোমা ইন মেকানিক্যাল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট যোনে যোনে ডিপ্লোমা কৰিছে তাহাঁতৰ কাৰণে হয় candidates must possess minimum 8 to 10 years of post qualification work experience in reputed PSU organization in the field of natural gas crude oil pipeline এইবোৰ blah blah এইবোৰ আপুনি চাই ল'ব ভালকে এবাৰ ঠিক আছে ওকে ওকে অলপ জুম আউট কৰিলো আমি আচ্ছা ৰিজাৰ্ভেশন থাকিব যেনেকে ৰিজাৰ্ভেশন থাকে আচ্ছা এজ লিমিটটো চাই লওক সিনিয়ৰ আচ্ছা এজ লিমিটটো কেনেকে ক্যালকুলেট হ'ব আপুনি 1st মাৰ্চ 2023 1st মাৰ্চ 2023 ত আপোনাৰ যিমান এজ হ'ল হেতু হিচাপে আপুনি এপ্লাই কৰিব পাৰে সিনিয়ৰ মেনেজাৰৰ কাৰণে 45 ইয়াৰ্স হয় ম্যাক্সিমাম লিমিট মেনেজাৰৰ কাৰণে 40 অ্যাসিস্ট্যান্ট মেনেজাৰৰ কাৰণে 35 অ্যাসিস্ট্যান্ট মেনেজাৰ মেডিকেল 35 অ্যাসিস্ট্যান্ট মেনেজাৰ সেলস এন্ড মার্কেটিং 35 অ্যাসিস্ট্যান্ট মেনেজাৰ ফাইনান্স এন্ড একাউন্টিং 35 অফিসার এইচএসসিৰ কাৰণে 30 ইঞ্জিনিয়াৰৰ কাৰণে 30 জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 40 ঠিক আছে এইবোৰ চাবলগীয়া একো নাই সিলেকশন মেথডোলজি আচ্ছা এইটো চাই লওক যে সিলেকশনটো কেনেকৈ হ'ব সিলেকশনটো মেথডোলজিটো আই মিন সিলেকশন কেনেকৈ হ'ব কি বেসিছত হ'ব এইটো চাওক only those candidates who fulfill the eligibility criteria mentioned in this advertisement as on the crucial date will be called for personal interview এইটো এক্সামত আই মিন এইটো জব সিলেকশনত একো এক্সাম লিখিব নালাগে আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স হ'ব আপুনি এটা ফৰ্ম এটা আছে মই ফৰ্মটো আপোনাক পিডিএফ ডেসক্ৰিপশনত পিন কৰি দিম তারপর ফর্মটো ডাউনলোড কৰিব এই ফর্মটো আপুনি ভৰি মেলি আপুনি এটা এড্ৰেছ আছে তাতে পঠাব লাগে হেতু পঠাই দিলে আপোনাৰ আই মিন application to fulfill হৈ যায় ঠিক আছে তো only those candidates who fulfill the selection process shall be conducted through a personal interview wherein selection shall be in order of merit only done in order of merit ঠিক আছে the candidates will be called for personal interview only on the basis of their declaration in the application form submitted document certifications কি লাগে এটো সব HSLC admit ঠিক আছে আপুনি মানে যেতিয়া ফর্মটো সাবমিট কৰিব হেতুৰ লগত আপোনাৰ ৰিলেভেন্ট ডকুমেন্টসও পঠাব লাগে হেবুৰ কি হয় আমি চাই লও HSLC admit or Aadhaar card issued by the competent authority and valid proof of date of birth ঠিক আছে এটো সিম্পল অল এডুকেশন ডকুমেন্টস HSLC অনওয়ার্ডস আপোনাৰ ক্লাস 10 ৰ পৰা যিমান এডুকেশন ডকুমেন্টস সবতে এইবোৰ লাগে কাষ্ট সাৰ্টিফিকেট লাগিব আপুনি যদি বেলেগ ওপৰত কাম কৰি আছে তেতিয়া এনওসি লাগিব নো অবজেকশন সাৰ্টিফিকেট ঠিক আছে proof of address আধাৰ ফটোগ্ৰাফ এইবোৰ চাই লব আপুনি ভালকে এবাৰ Okay, during document verification at any stage of the selection process, the candidate may be rejected if the documents are not found to be in order or as per our requirement. আপুনি যেতিয়া ডকুমেন্ট ভেৰিফিকেশন কৰিব আপুনি যদি কিবা বেলেগ উস্তাদি মাৰি যদি আপুনি কিবা বেলেগ ভাবি লয় বা কিবা বেলেগ লৈ যায় তেতিয়া তাহাতি আপোনাৰ জবটো টাৰ্মিনেট কৰিবও পাৰে বেসড অন দেয়াৰ ৰিকুৱাৰমেন্ট যদি কিবা এটা মিছ হৈ যায় তাহাতি হেতু ডিসিশন ল'ব পাৰে ঠিক আছে ওকে মেডিকেল ফিটনেস হেতু মেডিকেল এক্সামিনেশন হ'ব Okay, appointment of provisionally selected candidates. Yes, so provisionally selected candidates will be appointed on the designated post and will be under probation period of 6 months. 6 months of probation period hobo 6 months of piece of confirmation hobo আপোনাৰ কিবা ভুলৰ কাৰণে probationary period delay হৈ যাব পাৰে আৰু যদি আপুনি still যদি আপুনি তাহাতি যদি satisfied নহয় আপোনাৰ performance বা probationary period তেতিয়া তাহাতে আপোনাৰ job to terminate কৰিব পাৰে তাহাতৰ হেতু ৰাইট আছে হেতু ইয়াত লিখা আছে the probationary period will be extended for a period of 6 months if at the end of the extended period of provision the performance of the candidate is still found unsatisfactory his or her appointment will stand terminated ঠিক আছে
Okay. General instructions. I look. Candidates are advised to carefully read the full advertisement for details of eligibility criteria. Okay, okay. বাকি বস্তু হয় ইম্পৰ্টেণ্ট নহয় ইমান বাকি বস্তু আপুনি জানেই একো ভুল ইনফৰমেশ্যন নিদিব তাহাঁতক নহ'লে তাহাঁতি আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট কৰি দিব পাৰে ওকে আপুনি এপ্লাই কৰিবলৈ এইটো লিংকত যাব লাগে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম বাৰু তাৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে সৰি এপ্লাই কৰিবলৈ আপুনি ফৰ্মটোৱে ছাবমিট কৰিব লাগে ৰিজাল্ট সেইবোৰ চব ইয়াত ওলাব ঠিক আছে ওকে ৱৰ্ক এক্সপিৰিয়েঞ্চ আৰু আপোনাৰ যোনটো হেৰি হয় এজ হয় এইটো 1 March 2023 বেচিছত কাউণ্ট হ'ব এইটো চাই লওক হাউ টু এপ্লাই কেণ্ডিডেটছ ফুলফিলিং all the above clearly laid down criteria will have to visit our website for the details of the vacancy and may download the application format যোনটো মই আপোনাক অলৰেডি দি দিছো সেইটো ফৰ্মটো ফিল আপ কৰি আপুনি এইটো এড্ৰেছত পঠাব লাগে দ্য মেনেজিং ডাইৰেক্টৰ আছাম গেছ কোম্পানী লিমিটেড দুলিয়াজান ডিব্ৰুগড় এইবোৰ বিফৰ 3rd April 2023 3rd April 2023 এই ডেটটো মাৰ্ক কৰি লওক দিছ ইজ দ্য লাষ্ট ডেট টু সেন্ড দ্য এপ্লিকেশ্যন আই মিন by this date the application should reach the managing director ঠিক আছে এমডিৰ ওচৰত গৈ পাব লাগিবই এনেকুৱা নহয় যে আপুনি সেইটো ডেটত সেন্ড কৰিলে বাৰু সেইটো 4th এপ্ৰিলত গৈ পাই গ'ল তেনেকে নহব 3rd এপ্ৰিল লৈকে আপুনি লাগিলে নিজে গৈ সাবমিট কৰি আহক বাট 3rd এপ্ৰিল লৈকে আপোনাৰ এপ্লিকেশ্যনটো তাতে গৈ পাব লাগে ঠিক আছে এইটো লাষ্ট ডেট হয় এইটো ফৰ্মেটটো হয় ফৰ্মেটটো মই এটাচ কৰি দিম ফৰ্মেটটো মই বাৰু এক্সপ্লেইন নকৰো আপোনাক বেছিক হয় এইবোৰ ঠিক আছে তো এইটো আমাৰ হয় যোনটো এডভাৰটাইজমেন্ট আছিলে ভাল জব হয় বহুত ভাল জব হয় ষ্টাৰ্টিং চেলাৰি যদি আপোনাক 45-50,000 লৈকে দি আছে আৰু তাৰ পিছত গ্ৰেড যেনেকে আপুনি বাঢ়ি থাকিব ঠিক আছে চেলাৰি 1 লাখ পাবগৈ আপুনি এটা বস্তু নটিচ কৰিব যদি আপুনি সেইটো জব যদি আপুনি 30 বা 35 ইয়াৰ্ছত জইন কৰে আৰু আপোনাৰ আমাৰ এজ লিমিট কি হয় ৰিটায়াৰমেন্টৰ 60 ইয়াৰ্ছ তাৰ মানে আপুনি 25 ইয়াৰ্ছ কাম কৰি আপুনি 1.5 লাখ চেলাৰি লৈকে পাই যাব পাৰে ঠিক আছে গ্ৰেড পেটো বাঢ়িব সেইটো মানে বেসিক পেটো আপুনি 1 লাখ প্লাস পাই যাব পাৰে তো তেনেকে ভাবিলে এইটো বহুত বেছি ভাল জব হয় ঠিক আছে তো আপুনি হোপফুলি আপুনি বুজি পালে আগে গৈ আপুনি এইটো আপোনালোকে এইটো ফিল আপ কৰি এপ্লাই কৰি দিয়ক আৰু বস্তুটো ফৰ্মটো সেন্ড কৰি দিয়ক এইটো এড্ৰেছত মেনেজিং ডাইৰেক্টৰ আসাম গেছ মই আপোনাক এড্ৰেছটো ডেছক্ৰিপশ্যনত লিখি দি দিম ঠিক আছে থেংক ইউ